FYUGP second semester Guwahati University final examination 2026 অহা কালিৰ পৰা যেহেতু আৰম্ভ হ'ব যোনসকল ষ্টুডেণ্ট মেজৰ লৈ পঢ়ি আছে মেজৰ সাবজেক্ট সেকেন্ড সেমিষ্টাৰ কালি এক্সাম আছে আৰু যোনসকল ষ্টুডেণ্ট অনলি মাইনৰ লৈ পঢ়ি আছে তেওঁলোকৰ পৰীক্ষাটো যেহেতু অহা 2 জুনৰ পৰা পৰীক্ষা আৰম্ভ হ'ব তো তোমালোকৰ কোনখন কোশ্চেনৰ পৰা তোমালোকৰ এইবাৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ আহিব কেনেদৰে প্ৰশ্ন আহিব আৰু নজনা প্ৰশ্ন তোমালোকে কেনেদৰে লিখিবা সেইখিনি কথা আজিৰ এই ভিডিওৰ যোগেদি তোমালোকৰ সম্পূৰ্ণখিনি আলোচনা কৰা হ'ব তো তোমালোকে ভিডিওটো স্কিপ নকৰি তোমালোকে ভিডিওটো শেষলৈ চাই থকা তো প্ৰথম কথাটো হল যে তোমালোকে যেটো কালি এক্সাম দিবা মেজৰ সাবজেক্ট বা মাইনৰ সাবজেক্ট যেহেতু দুইজনত আছে তো গুৱাহাটী ইউনিভাৰ্সিটি যেটো ফাইনাল এক্সামিনেশন কোশ্চেন পেপার আছে ম্যাক্সিমাম কৰপৰা কমন পৰে যেটো জুয়া প্রিভিয়াস কোশ্চেন পেপার আছে তো প্রিভিয়াস কোশ্চেন পেপাৰৰ পৰা বহুত প্ৰশ্ন কমন আহে তো তাৰ কাৰণে তোমালোকৰ কি মোস্ট ইম্পৰ্টেন্ট প্রিভিয়াস কোশ্চেন পেপার সেকেন্ড সেমিস্টার যেটো FYUGP 2024 ৰ পৰা স্টার্ট হৈছে তো তেনেহলে দুটা বছৰ হৈছে তো 2024 আৰু 2025 ৰ যেটো কোশ্চেন পেপার আছে ফাইনাল এক্সামিনেশন গুৱাহাটী ইউনিভাৰ্সিটিৰ প্রিভিয়াস সেই দুটা কোশ্চেন পেপার তোমালোকৰ এই বৰ্ষৰ কাৰণে 2026 ৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আছে সেই কোশ্চেন বিলাক চাবা তো সেই কোশ্চেন বিলাক কত পাবা মোৰ এই চেনেলত দিয়া আছে 2024 ৰ কোশ্চেন পেপার মই সলিউশন কৰি ভিডিও বনাই দিছো আৰু কোনখিনি ইম্পৰ্টেন্ট হয় তাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু 2025 বৰ্ষৰ কোশ্চেনো সলিউশন কৰি দিছো যেনে বিএৰ পলিটিক্যাল এছামিজ এডুকেশন হিষ্টৰী এইবিলাক বিষয়ৰ প্রিভিয়াস কোশ্চেন পেপার মোৰ চেনেলৰ ভিডিও দিয়া আছে সেই কোশ্চেন পেপার সলিউশন কৰি দিয়া হৈছে সেইবিলাক কোশ্চেন BA BSc BCom ছাত্ৰ ছাত্ৰীসকলে কি কৰিবা যোনটো প্রিভিয়াস 2025 আৰু 24 ৰ যিবিলাক কোশ্চেন পেপার আছে ইতিমধ্যে এক্সাম হৈ গৈছে সেকেন্ড সেমিস্টার গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰ সেইবিলাক প্ৰশ্ন তোমালোকৰ এই বৰ্ষৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে এইবিলাক চাবা প্ৰথমত এইটো চাবা দ্বিতীয় নম্বৰত কি কৰিবা দ্বিতীয় নম্বৰত চাবা যে তোমালোকৰ যদি একো পঢ়া নাই যেহেতু তোমালোকৰ বেছি সময় নাই তোমালোকে এটা কাম কৰিবা কি কৰিবা তোমালোকৰ যোনটো সাবজেক্ট আছে মেজৰ সাবজেক্ট বা মাইনৰি সাবজেক্ট যিকোনো সাবজেক্ট হয় তো সেই সাবজেক্ট কি ফুল সিলেবাস তোমালোকৰ চাব লাগিব ফুল সিলেবাস কি তোমালোকৰ সিলেবাসৰ যিবিলাক টপিক দিয়া আছে সেই টপিক বিলাক তোমালোকৰ চাব লাগিব যাতে তোমালোকৰ কি ফাইনাল এক্সামত তোমালোকে সম্পূৰ্ণ এনসাৰ খিনি কৰিব পাৰা তো তোমালোকে সিলেবাসটো কেনেদৰে তোমালোকে ডাউনলোড কৰিবা যোনসকল ষ্টুডেণ্ট ইতিমধ্যে কিতাপ বা মডেল কিনিছা তেওঁলোকৰ যেহেতু হাতত আছে সিলেবাস তো তাৰ পৰা তোমালোকে সিলেবাসৰ যিবিলাক টপিক আছে মেইন টপিক বিলাক চাবা আৰু যোনসকল ষ্টুডেণ্টৰ সিলেবাস নাই তেওঁলোকে কি কৰিবা অফিচিয়েল গুৱাহাটী ইউনিভাৰ্সিটি ওয়েবসাইটৰ পৰা সিলেবাস ডাউনলোড কৰিব পৰা যায় তো কেনেদৰে কৰিবা তাৰ ওপৰত এখন ভিডিও বনাই দিছে স্টেপ বাই স্টেপ যে গুৱাহাটী ইউনিভাৰ্সিটিৰ যিবিলাক সিলেবাস হয় মেজৰ বা মাইনৰ সাবজেক্ট কেনেদৰে ডাউনলোড কৰিব লাগে সিলেবাসটো তো তাৰ ওপৰত এখন ভিডিও বনাই দিয়া আছে তো ভিডিওটো যদি তোমালোকৰ লাগে তেনেহলে ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাৰ পৰা ভিডিওটো চাই তোমালোকৰ নিজৰ যেটো সিলেবাস আছে সিলেবাসটো চাই তোমালোকে টপিক বিলাক পঢ়ি যাবা এটো আছিল 2 নম্বৰ কথা আৰু হেকৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হল যে তোমালোকৰ যোনটো সাবজেক্ট তোমালোকৰ পৰীক্ষা যদি কমন নপৰে তেনেহলে হেতু কেনেদৰে লিখিবা তোমালোকে কি কৰিবা তোমালোক কমন নপৰা প্ৰশ্ন কিন্তু তোমালোকে এৰি থৈ নাহিবা তোমালোকে সম্পূৰ্ণখিনি তোমালোকে লিখিবা এক্সামিনেশনত যেহেতু যিবিলাক সাবজেক্টৰ প্ৰ্যাকটিক্যাল নাই তো সেইবিলাক সাবজেক্ট 60 মাৰ্ক হ'ব 60 মাৰ্ক তোমালোকে লিখিবাই তা আৰু যিসকল সাবজেক্টৰ প্ৰ্যাকটিক্যাল আছে হেতু যেটো 45 মাৰ্কছৰ হ'ব তো প্ৰশ্ন তোমালোকে এটাও এৰি থৈ নাহিবা তোমালোকে গোটেইবিলাক লিখিবাই তো তোমালোকৰ গোটেইবিলাক লিখিবা কেনেদৰে লিখিবা যে যদি লং প্ৰশ্ন আহে 5 মাৰ্কছৰ আহে তো 5 মাৰ্কছৰ তোমালোকৰ যেটো প্ৰশ্ন আহিছে তো ধৰক যে এখন প্ৰশ্ন আহিছে এই প্ৰশ্ন তোমালোকে নোৱাৰা সেই প্ৰশ্ন কি কৰিবা তোমালোকে যেটো টপিক পঢ়ি গৈছা যে টপিকৰ লগত যদি মিল খাইছে তো এই টপিকটো বুজি বা প্ৰশ্নটো তোমালোকে সম্পূৰ্ণখিনি পঢ়ি চাই তোমালোকে বুজি কি কৰিবা তোমাৰ নিজৰ ভাষাত তোমালোকে প্ৰশ্নৰ এনসাৰটো যে যিমান মাৰ্কছ দিয়া আছে সেই মাৰ্কছটো পয়েন্ট বাই পয়েন্ট কৰি লিখি দিবা তোমালোকে ফুল নম্বৰটো পাই যাবা 10 মার্কস থাকিব যেহেতু 5 মার্কস থাকিব 2 মার্কস থাকিব আৰু 1 মার্কস তো 1 মার্কসৰ কাৰণে তোমালোকে কি কৰিবা টপিক যে তোমালোকৰ যেটো সিলেবাস আছে সেই সিলেবাসটো স্ক্ৰিনশ্বট মাৰি গুগলৰ পৰা তোমালোকে ভেৰি শৰ্ট ইম্পৰ্টেন্ট কোশ্চেন হিচাপ মাৰি দিলে তোমালোকৰ বহুকেইটা প্ৰশ্ন আহিব তাই সেইবিলাক চাবা তাৰ পৰা তোমালোকৰ কমন পৰিব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ কমন আহিব কি যেটো প্রিভিয়াস কোশ্চেন পেপার আছে প্রিভিয়াস কোশ্চেনটো চাবা আৰু
তোমালোকৰ যেটো সিলেবাস আছে সিলেবাসৰ টপিকটো পঢ়ি যাবা যেহেতু তোমালোকৰ বেছি সময় নাই তো এইবিলাক চালে তোমালোকৰ নিশ্চয় ফাইনাল এক্সামিনেশন যেটো দিবে তোমালোকৰ এক্সাম ভাল হ'ব যেহেতু প্র্যাকটিক্যাল যেবিলাক সাবজেক্ট আছে তো এইবিলাক 45 মার্কসৰ এক্সাম হ'ব তো 45 মার্কসৰ এক্সাম হলে তোমালোকৰ 5 মার্ক 40% পাব লাগিব যিমান সাবজেক্টৰ যিমান মার্কসৰ এক্সাম দিবা তো তাৰেই তোমালোকৰ 40% পালেহে তোমালোকৰ কি 5 মার্ক 60 মার্কৰ 40% হ'ব 24 তো 60 মার্কৰ যোনটো সাবজেক্টৰ এক্সাম হ'ব তো 5 মার্ক হ'ব কি 24 তো ইয়াৰ ওপৰত এখন ভিডিও বনাই দিয়া আছে যে কোনখন পেপাৰত কিমান মার্কস পালে 5 মার্ক হয় তো সেই ভিডিওটো তোমালোকে চাই লবা এই ভিডিওটো ডেসক্ৰিপচনত দি দিম তো তোমালোকৰ যেটো সেকেন্ড সেমিস্টার আছে যোনসকল ফাইনাল এক্সাম দিবা কালি যোনসকল মেজৰ লৈছে তো সেইসকল ছাত্ৰ ছাত্ৰী যেটো কালি এক্সাম আছে আৰু যোনসকল ছাত্ৰ ছাত্ৰী মাইনৰ লৈছে মাইনৰ যেটো 2 জুনত আছে আৰু 4 জুনত আছে তো তেওঁলোকৰ কাৰণে এই তিনিটা টপিক তোমালোকৰ মনত পেলাই লিখিলে তোমালোকৰ কি ফুল মার্কস তোমালোকে পাই যাবা কোনেও তোমালোকে ফেল নকৰা সকলে তোমালোকে পাস কৰিবা তো তোমালোকৰ কিন্তু কোনো এটা প্ৰশ্ন তোমালোকে এৰি থৈ নাহিবা তো প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়ি চাবা পঢ়ি চাই তোমালোকে কি নিজৰ ভাষাত ভালদৰে পয়েন্ট বাই পয়েন্ট তোমালোকে লিখি দিলে ফুল নম্বৰটো পাই যাবা তো এইটোৱে আছিল কি গুৱাহাটী ইউনিভাৰ্সিটি ফাইনাল এক্সামিনেশনৰ কালি এক্সামিনেশনৰ হোৱাৰ যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন কোৱাৰ পৰা আহিব তো এইখিনি তোমালোকে জানি গলা আৰু ভিডিওটো তোমালোকে সকলো বন্ধু বান্ধৱলৈ বেছি বেছি শেয়াৰ কৰি দিয়া এনেধৰণৰ ভিডিও পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা